অহা 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আহিব। তেখেতে ৰাতিপুৱা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ হোৱা কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব আৰু লাচিত ঘাটৰ কাষত অনুষ্ঠিত এখন চৰকাৰী সভাত তেখেতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ শিক্ষা গ্ৰহণ যিটো কাৰ্যক্ৰম বা কেম্পাছৰ আৰম্ভণি কৰিব। অসমৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা 100খন ইলেক্ট্ৰিক বাছৰ তেখেতে ফ্লেগ অফ কৰিব আৰু NIC-য়ে অসমত বনোৱা এটা ডেটা চেণ্টাৰৰ তেখেতে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। তাৰ পিছত তেখেতে খানাপাৰালৈ আহিব। খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি, মণ্ডল সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ আৰু বুথৰ সভাপতি আৰু আন কাৰ্যকৰ্তাসকলক লৈ এখন দলীয় সভাত তেখেতে ভাষণ দিব। সভালৈ আমি AGP আৰু আন সহযোগী দলসমূহকো আমি আমন্ত্ৰণ জনাম। তাৰ পিছত তেখেতে গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে মৰাণলৈকে যাব আৰু মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি কৰিছোঁ নেশ্যনেল হাইৱেৰ ওপৰত, তাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লেণ্ড কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতে নিৰ্দিষ্ট আসনত তেখেত আসন গ্ৰহণ কৰিব আৰু আধা ঘণ্টা সময় বা 45 মিনিট সময় ভাৰতীয় বায়ু সেনাই কেইবাখনো যুদ্ধ জাহাজ মৰাণৰ ৰাজপথত অৱতৰণ কৰোৱাব আৰু আকাশতো কিছু কমপ্লিট এয়াৰ শ্ব' নহ'লেও কিছু মেনুৱেভাৰ এই জাহাজসমূহে বা বিমানসমূহে কৰিব। তাৰ পিছত তেখেতে ভাৰতীয় বায়ু সেনাৰ চাবুৱা বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা তেখেত নতুন দিল্লীলৈ উৰা মাৰিব। এইটো হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ টেণ্টেটিভ কাৰ্যসূচী। সৰু সুৰা অদল বদল হ'ব পাৰে।